এই ৰাস্তাটোৰ গুৰুত্ব যথেষ্ট আছে। এই ৰাস্তাটোৱে এফালে আমাৰ মহাবিদ্যালয় বিপি চলিহা মহাবিদ্যালয়ক সংযোগ কৰিছে, এফালে আমাৰ ছোৱালী হাইস্কুল আছে, এফালে আকৌ মডেল হাইস্কুলৰ হোষ্টেলটো আছে। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ ৰাস্তা আৰু এইটো ৰাস্তাৰে সঘন অহা যোৱা হৈ থাকে, আমাৰ ছাত্ৰ ছাত্ৰীৰো অহা যোৱা হৈ থাকে। গতিকে ৰাস্তাটোৰ এই দলংখন এইখন কাঠৰ দলং আৰু বহুদিন ধৰি এনেকৈ পৰি আছে, যথেষ্ট জৰাজীৰ্ণ। গতিকে এইখনে কেতিয়াবা বিপদো মাতিব, কাৰণ দলংখনৰ মাজতেই বাঁহৰ বেৰ দি পেলাই থৈ দিয়া আছে। গতিকে অনুৰোধ জনাইছোঁ প্ৰশাসনক যাতে অলপ ব্যৱস্থা গ্ৰহণ কৰে আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থতে ব্যৱস্থাটো গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। যাতায়াতৰ কাৰণে এতিয়া অচল হৈ পৰিছে, ৰাইজে মেৰামতি কৰা দেখা গৈছে। হয়, তাকে ক'লোঁ, বাইক বা স্কুটি এনেকৈ চাৰিচকীয়াটো নাহে, কোনোপধ্যে পাৰ নহয়। গতিকে বাইক চাইকেল এনেকুৱা আহে, কিন্তু যথেষ্ট বিপদজনক। ল'ৰা ছোৱালী পাৰ হৈ আহে, নামি আহে, কেতিয়াবা ডাঙৰ মানুহ থাকিলে পৰি যোৱাৰো ভয় থাকে। বিপদ যথেষ্ট আছে কিন্তু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।